নাই মই আমাৰ কাতিৰাম বড়ো ডাঙৰীয়াই মোক জনোৱাৰ লগে লগে মই আহিছোঁ। আহি পেলাই দেখিছোঁ যে ইয়াত গৰাখহনীয়া হৈছে। যোৱাবাৰো মই আহিছিলোঁ আৰু ইমিডিয়েট একশ্যন লৈ পেলাই পাৰ্কোপাইন দি কলিতা চোপা এইটো এই বছৰ অন্তত একো ক্ষতি হোৱা নাই। তো এইটো আৰ্চিথল বুলি যিটো বৰিষা ডঙা, ইয়াত আকৌ নতুন ইৰচন আৰম্ভ হৈছে। ইয়াত বিভিন্ন কাৰণ এই অঞ্চলত এটা মথাউৰিয়ে দিয়া হ'ল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা। সেই সময়তো মই আমাৰ কাতিৰাম বড়োৱে কোৱাৰ কাৰণে মই লিখি দিছিলোঁ পীযুষ হাজৰিকাক, ইয়াত মথাউৰি লাগে। আৰু পীযুষ হাজৰিকাই এইটো চেংচন কৰিও দিছে। মথাউৰি বনি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। 13 কিলোমিটাৰ মথাউৰি। ইয়াত যিটো পাৰ্কোপাইনৰ প্ৰয়োজন হয় সাময়িকভাৱে, এইটো অন্তত এই বাৰিষাৰ ছিজনত যাতে ইৰচন আকৌ নহয়, পাৰ্কোপাইন দি পেলাই এইটো ৰক্ষা কৰিব লাগে। তাৰ কাৰণে মই এইমাত্ৰ ইয়াৰ পৰাই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰ পীযুষ হাজৰিকাৰ লগত কথা পাতিলোঁ। তো আজিৰ ভিতৰতে এইটো নিৰ্দেশ দিব। বিভাগীয় যিটো অফিচাৰসকল আছে, ইঞ্জিনিয়াৰ আছে, ৱাটাৰ ৰিচোৰ্চেছৰ ইঞ্জিনিয়াৰ, তেওঁলোকক তেওঁ নিৰ্দেশ দিব। এতিয়া সোনকালে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে তেওঁ মোক প্ৰতিশ্ৰুতি দিছে। এইটো ছাৰ্ভে কৰিব আমাৰ নাই। 13 কিলোমিটাৰটো এতিয়া বনি আছে, এইটো নতুন নহয়, মথাউৰিটো হৈ আছে। এইটো একেবাৰে হলা পাৰৰ পৰা কদমতলা, হলা পাৰৰ পৰা বড়োচোপালৈকে এইটো অলৰেডি হৈ গ'ল। যোৱা বছৰতে পীযুষ হাজৰিকা নিজে আহি পেলাই বনাই আছে। এইটো কিন্তু সেইটো একজেক্টলি মই ফিগাৰটো নাজানো, ডিপাৰ্টমেণ্টে জানিব। 13 কিলোমিটাৰৰ মাথাউৰি আৰু পীযুষ হাজৰিকাই নিজে আহি পেলাই এইটো ছাৰ্ভে কৰি পেলাই চেংচন কৰি গৈছে। আৰু মই তেতিয়া লিখিতভাৱে ৰিকমেণ্ডেশ্যন এটা দিছিলোঁ যে যিহেতু মোৰ বিভাগ নহয়, বেলেগৰ বিভাগ, এইটো কৰিব লাগে বুলি। তেখেতে মই ৰিকুৱেষ্ট কৰাটো ৰাখি পেলাই মোক জনায়ো দিছে যে মই চেংচন কৰিলোঁ। কিন্তু ইয়াত সমস্যাবিলাক নতুন আহি গৈছে। ইয়াত বহুত ধৰণৰ সমস্যা ৰাইজে কৈ আছে। ইয়াত কাউন্সিলৰ তৰফৰ পৰা অলপমান পদক্ষেপ ল'ব লাগিব। যেনেকৈ শিল বালু যিটো ফাটৰ, এইবিলাকৰ মহল তহল আছে, মহলৰ দ্বাৰাও বহুতখিনি সমস্যা সৃষ্টি হোৱা বুলি ৰাইজে এটা অভিযোগ দি আছে। মই ভাবোঁ যে আমাৰ ফৰেষ্ট বিভাগ BTCৰ পৰা তাত এটা তদন্ত কৰিব আৰু ব্যৱস্থা ল'ব বুলি মই ভাবোঁ। পাৰ্কোপাইনৰ দ্বাৰা সম্পূৰ্ণ প্ৰটেকশ্যন দিব পৰা নাযায়, কি উন্নত ধৰণৰ পাৰ্কোপাইন হ'লে এটা টেম্পৰাৰী এটা মিজাৰ, আৰু কেতিয়াবা ক'ব নোৱাৰি যে নদীৰ কৰ্চটো চেঞ্জ হৈ যায়। এই বছৰত সেইফালে আহিছে। তো পাৰ্কোপাইন দি পেলাই মানে কিছু সময় যদি আমি এইটো প্ৰিভেণ্ট কৰিব পাৰোঁ বা ৰক্ষা কৰিব পাৰোঁ, নেক্সট ইয়াৰ যদি ৰিভাৰ কৰ্চটো চেঞ্জ হৈ যায়। আৰু ইয়াত পাৰ্মানেণ্ট কিবাৰ কাৰণে ইনডাইৰেক্ট ডাইৰেক্ট বহুতখিনি মিজাৰ লাগে। এনেকৈ নহয় যে য'ত ইৰচন হৈছে তাত ইম্বেংকমেণ্ট দিলেহে মানে এইটো প্ৰটেকশ্যন হৈ যাব, সেইটোও নহয়। এইটো অলপমান ষ্টাডি কৰিব লগা আছে। আৰু মথাউৰি ক'ত দিব লাগে, মথাউৰি আকৌ লাগে। আৰু এইখিনি মথাউৰি অসম্পূৰ্ণভাৱে যিটো আছে, কোন পইণ্টৰ পৰা কোন পইণ্টলৈকে কাদুঙা বড়োচোপাৰ পৰা এইটো আমাৰ নতুনকৈ যিটো দলং বনাই আছে নয়াবস্তি খৈৰাণীলৈকে, এই মানে বড়োচোপাৰ পৰা খৈৰাণীলৈকে যিটো মথাউৰি লাগে, এইটো এটা প্ৰপ'জেল আছে। এইটো কেতিয়া চেংচন হয় তাৰ কাৰণে মই নিশ্চয় কাম কৰিম আৰু ব্যৱস্থা ল'ম।